ক'ত লগ লাগিব লাগে। এই অঞ্চলতে পুনৰ লগ লগা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰী প্ৰধান নিমন্ত্ৰিত অতিথিসকল অসমৰ বিভিন্ন বুঢ়াগোহাঁই বংশ হিচাপে আতনৰ বুঢ়াগোহাঁইৰ পুত্ৰ কলিয়ামুৱা দানৱৰ থালৰ আমি দানৱ বংশৰ লোক হয়। অসমৰ বিভিন্ন ঠাইত দানৱ বংশৰ লোক আছে। দানৱ শব্দটো শুনিবলৈ বেয়া বাবে বহু মানুহে দানৱ শব্দটো উপাধিটো এৰি বেলেগ বেলেগ উপাধি লিখিবলৈ ল'লে। আৰু কিন্তু যিহেতু আমি দানৱৰ বংশৰ লোক হয়, গতিকে নিজৰ ইতিহাস আৰু ঐতিহ্য বিচাৰি উলিয়াব লাগিব। সেয়েহে অসমৰ বিভিন্ন ঠাইত দানৱ বংশৰ লোকসকলক বিচাৰি একত্ৰিত কৰা মানসেৰে আমি ইয়াত এইবাৰ দানৱ বংশৰ বংশধৰ সন্মিলন আয়োজন কৰিছোঁ। আৰু এই ইতিহাস কেৱল এতিয়াৰ নহয়, ইয়াৰ আজিৰ পৰা প্ৰায় 113 বছৰ আগতে আমাৰ দেওপানী গোহাঁই গাঁৱৰ বৰ নামঘৰত বংশাৱলী দানৱ বংশৰ বংশাৱলী অনুষ্ঠিত হৈছিল। তাত অসমৰ বিভিন্ন ঠাইৰ পৰা ৰাইজ আহিছিল আৰু সেইসকলক যাতে আকৌ আমি একত্ৰিত কৰিব পাৰোঁ তাৰ প্ৰয়াস কৰি আজি অনুষ্ঠিত হৈছে দানৱ বংশৰ বংশধৰ সন্মিলন। এই বংশধৰ সন্মিলনতে এখন কেন্দ্ৰীয় সমিতি গঠন হৈছে আৰু সেই কেন্দ্ৰীয় সমিতিখনে পুৰুষনামা সম্পূৰ্ণ কৰি এখনি পূৰ্ণাংগ বংশাৱলী আয়োজন কৰিব। আৰু এতিয়া মুকলি সভা অনুষ্ঠিত হৈ আছে যাতে ইতিহাসৰ সকলো সমল আমি দানৱ বংশ উদ্ধাৰ কৰিব পাৰোঁ। তাৰ বাবে বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতসকলে এতিয়া ভাষণ প্ৰদান কৰি আছে। আৰু ইয়াৰ পিছতে আমাৰ সকলোৰে এটা প্ৰীতি ভোজ হ'ব আৰু তাৰ পিছতে এটা সাংস্কৃতিক অনুষ্ঠান হ'ব। সেই সাংস্কৃতিক অনুষ্ঠানলৈ কেইবাগৰাকী বিশিষ্ট শিল্পীক আমন্ত্ৰণ কৰি আনিছোঁ আৰু দিনজোৰা কাৰ্যসূচীৰে এনেধৰণে আমাৰ দানৱ বংশৰ বংশধৰ সন্মিলন অনুষ্ঠিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।